সন্মানীয় শিক্ষাগুৰুসকল আৰু এইবাৰ 2024-25 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ হৈ যোৱা বিজ্ঞানৰ প্ৰশ্নকাকতখনত কুৱেশ্যন নম্বৰ 4ত কিছু বিসংগতি থকা বুলি ইউটিউব ভিডিঅ'তে হওক বা ছাত্ৰ ছাত্ৰীৰ মুখেৰে হওক গম পালোঁ। সেই বিষয়ে মোৰো এটা মতামত মই দিব বিচাৰিছোঁ। মোৰ দৃষ্টিত এই কুৱেশ্যন নম্বৰ 4ত প্ৰকৃততে কোনো ধৰণৰ ভুল নাই বা কোনো ধৰণৰ বিসংগতি নাই। এই কথাখিনিৰ সপক্ষে মই এটা যুক্তি দিব বিচাৰিছোঁ। হয়তো মই মোৰ যুক্তিত ভুল হ'ব পাৰোঁ, কোনো বিজ্ঞ লোকে যেন এইখিনি কথা আঙুলিয়াই দিয়ে। তো এতিয়া মোৰ যুক্তিখিনি দিওঁ, আপোনালোকে চাবচোন। ইয়াতে আমাক প্ৰথমতে প্ৰশ্নটো কৈছে কি যে চলেনয়েড এটাৰ চৌম্বিক বলৰেখা দণ্ডচুম্বক এডালৰ চৌম্বক বলৰেখাৰ লগত একেই। কোনটো চিত্ৰই চলেনয়েড এটাক এডাল দণ্ডচুম্বকেৰে সূচাব? অৰ্থাৎ তলৰ চিত্ৰটোত এই চলেনয়েড এটাৰ চৌম্বক বলৰেখাৰ লগত অৰ্থাৎ দণ্ডচুম্বকৰ মিল থাকিব, আমাক সেইটো কথাই লাগে থুলমূলকৈ। ইয়াতে যদি মোৰ দৃষ্টিত ইয়াতে প্ৰথমটোৱে শুদ্ধ। এতিয়া কিয় শুদ্ধ মই সেইটো কথা কওঁ। ইয়াতে আমাক প্ৰথম কথা দিয়া আছে বেটাৰীটো। আমি যদি চাওঁ বেটাৰীটোৰ পজিটিভ টাৰ্মিনেল হৈছে এইফালে আছে নিগেটিভ টাৰ্মিনেল। ইয়াতে বিদ্যুৎ প্ৰবাহ কোনটো ফালৰ পৰা যাব? এইফালৰ পৰা যাব বিদ্যুৎ প্ৰবাহ, পজিটিভ ছাইডৰ পৰা যাব। অৰ্থাৎ এই চিত্ৰটোত যদি মই চাওঁ বিদ্যুৎ প্ৰবাহৰ ডাইৰেকশ্যন এইফালে যাব বিদ্যুৎ প্ৰবাহ, অৰ্থাৎ এণ্টি ক্লকৱাইজ। ক্লকৱাইজ হ'লে এইফালে হ'লহেঁতেন আৰু এণ্টি ক্লকৱাইজ গতিকে এইফালে আছে। আৰু চলেনয়েড এটাৰ তাৰ মেৰু দুটাৰ ডাইৰেকশ্যন অৰ্থাৎ মেৰু দুটাক জানিবলৈ আমি এটা ৰুল ইউজ কৰোঁ, যাক আমি কওঁ ক্লক ফেচ ৰুল। আৰু ক্লক ফেচ ৰুল মতে যদি চলেনয়েড এটাৰ কোনো এটা মুখৰ ফালে যদি কি হয় বিদ্যুৎ প্ৰবাহ যদি এণ্টি ক্লকৱাইজ হয়, সেইটো মুখে বা সেইটো ফালে নৰ্থ প'ল হিচাপে কাম কৰে। গতিকে সেই দৃষ্টিত যিহেতু মই গম পালোঁ এইফালে যিহেতু এণ্টি ক্লকৱাইজত কাৰেণ্ট বিদ্যুৎ প্ৰবাহ চালিত হৈছে, গতিকে এইটো ফালে কি হিচাপে কাম কৰিব? সি নৰ্থ প'ল হিচাপে কাম কৰিব, এই শুদ্ধ। এইটো যদি নৰ্থ প'ল হয়, এইফালে কি হ'ব? নিশ্চয় চাউথ প'ল হ'ব। আকৌ আমি জানো চৌম্বিক বলৰেখাবিলাক সদায় নৰ্থ প'লৰ পৰা চাউথ প'লৰ ফালে, অৰ্থাৎ নৰ্থ প'লৰ পৰা সি ওলায়, অলৱেজ ইমাৰ্জেছ ফ্ৰম নৰ্থ প'ল এণ্ড এণ্টাৰ্ছ টু দ্য চাউথ প'ল। গতিকে সেইটো দৃষ্টিটো আমাৰ চিত্ৰটো ঠিকেই আছে। এতিয়া কথা হ'ল এই ভিতৰৰখিনি সমান্তৰাল কিয় হ'ল? আমি আকৌ জানো যে চলেনয়েড এটাৰ ভিতৰ ভাগত চৌম্বিক বলৰেখা অৰ্থাৎ চৌম্বক ক্ষেত্ৰ সুষম, অৰ্থাৎ ভিতৰ ভাগত নৰ্থ প'লৰ পৰা চাউথ প'ললৈ বা চাউথ টু নৰ্থ প'লৰ ভিতৰ ভাগত একেবাৰে ইউনিফৰ্ম চবতে। ইউনিফৰ্ম কি? সমান্তৰাল, চৌম্বিক বলৰেখাবিলাক আমি সমান্তৰাল বুলি আমি এনেকৈ ভাবিব পাৰোঁ। গতিকে সেইকাৰণে প্ৰথমটো শুদ্ধ। কিন্তু মই ভিডিঅ' কিছুমানত দেখিছোঁ এইটো শুদ্ধ বুলি কোৱা নাই। সেই এটা মোৰ যুক্তি। আৰু ইয়াৰ পিছত আকৌ এটা কুৱেশ্যন আছিলে য'ত ফ্লেমিং লেফ্ট হেণ্ড ৰুলৰ ৰুল ইউজ কৰিছে। সেইটো যদি চাওঁ সেইটোতো মোৰ মতামতটো এনেকুৱা হ'ব। ইয়াতে কুৱেশ্যন 3টোত কি কৈছে? A metal rod PQ is placed in the magnetic field. The ends of the rod are connected with a battery using wires. Where will the rod move? এডাল ধাতুৰ দণ্ড PQ এখন চৌম্বক ক্ষেত্ৰত ৰখা হৈছে। তাৰপিছত কৈছে দণ্ডডালৰ দুই মেৰু এটা বেটাৰীৰ সৈতে সংযোগ কৰা হৈছে আৰু দণ্ডডাল কোন দিশে ঘূৰিব। তো ইয়াতে দণ্ডডাল আছে এইফালে আছে দণ্ডডাল, আৰু বেটাৰী আছে আপোনাৰ এইটো ফালে। নিশ্চয় বিদ্যুৎ প্ৰবাহ ইফালে যাব, ইফালে হ'ব। অৰ্থাৎ PQ দণ্ডডালত বিদ্যুৎ প্ৰবাহ হ'ব লেফ্ট টু ৰাইট। ঠিক আছে। তাৰপিছত ইয়াতে চৌম্বক ক্ষেত্ৰৰ দিশ দিয়া আছে ইফালে। তো এতিয়া চৌম্বক ক্ষেত্ৰ দিয়া আছে আমাক, মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন দিয়া আছে, বিদ্যুৎ প্ৰবাহৰ ডাইৰেকশ্যন দিয়া আছে। আমাক এতিয়া লাগে ফ'ৰ্চৰ ডাইৰেকশ্যন। ফ'ৰ্চটো এতিয়া কোনটো ফালে হ'ব? তো সেইটোৰ কাৰণে মই মোৰ হাতখনত এই ভিডিঅ'টো কৰি মই দেখাই দিছোঁ। তো এতিয়া ইয়াতে যদি মই চাওঁ FBI, এই বুঢ়া আঙুলিটো যে লৰাই আছোঁ, এইটো কি বুজাব? ফ'ৰ্চ।
আৰু এই মাজৰ আঙুলিটো বুজাব ম্যাগনেটিক ফিল্ড আৰু এইটো মানে এইটো সেকেন্ড ফিংগাৰটো বুজাব কি ম্যাগনেটিক ফিল্ড আৰু এইটোৱে কি বুজাব বিদ্যুৎ প্ৰবাহ কিন্তু চিত্ৰটো কেনেকৈ দিয়া আছে আমাক চিত্ৰটো দিয়া আছে ম্যাগনেটিক ফিল্ড ওপৰৰ ফালে আছে ওপৰৰ ফালে বিদ্যুৎ প্ৰবাহ কোনটো ফালে আছে ইফালে আছে লেফট টু ৰাইট বিদ্যুৎ প্ৰবাহ এই মাজৰ আঙুলিটো আৰু ওপৰৰ ফালে কি আছে চুম্বক ক্ষেত্ৰ এই দুটা আঙুলি পৰস্পৰ লম্ব কোনটো হ'ল মোৰ এই বুঢ়া আঙুলিটো মোৰ ফালে আছে মানে কেমেৰাটোৰ ফালে আছে হয়নে নহয় আউট অফ দ্য ফিল্ড হৈছে ঠিক আছে ভিডিঅ'বিলাকত কিছুমানে কৈছে যে ভিতৰ ফালে আউট অফ দ্য ফিল্ড কেনেকৈ হ'ব এইটো ইনটু দ্য ফিল্ড হ'ব আৰু ওপৰ ফালে কেনেকৈ বুজাব ওপৰ ফালেতো বুঢ়া আঙুলিটো নাই ঠিক আছে মোৰ হয়তো ভুলো হ'ব পাৰে কোনোবাই এইদৰে যেন বুজাই দিয়ে কিন্তু মোৰ দৃষ্টিত এই দুটা কুৱেশ্যনতে ভুল নাই এইটোত অপশ্যন নম্বৰ 4 ইজ দ্য কাৰেক্ট